আমাৰ অংগনবাদী সহায়িকা কৰ্মীসকলে আশা কৰ্মীসকলে আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীসমূহে কিছু তেওঁলোকে বেতন বঢ়াবৰ কাৰণে বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী জনাই আহিছে কিন্তু আমাৰ হাততো ইমান টকা পইচা নাই যে তেওঁলোকৰ দাবীসমূহ আমি পোনছাতে গ্ৰহণ কৰিব পাৰো আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী অশোক সিংঘাল এই যিখিনি আমাৰ ডিপাৰ্টমেণ্ট ইয়াত ইনভলভ হৈ আছে এই তেওঁলোকক লৈ আমি এখন সৰু কমিটি কৰি দিছো যাতে বাজেটৰ সময়ত বা বাজেটৰ পিছত উপযুক্ত সময়ত মধ্যাহ্ন ভোজনৰ কৰ্মী আশা কৰ্মী আৰু অংগনবাদী কৰ্মী সহায়িকা সকলক আমি কি সহায় কৰিব পাৰো তেওঁলোকে যিমান খুজিছে আমিতো সিমান কৰিব নোৱাৰো কিন্তু কি সহায় কৰিব পাৰো তাৰ বিষয়ে তেওঁলোকে বিবেচনা কৰি চৰকাৰক এটা প্ৰস্তাৱ আগবঢ়াব মুখ্যমন্ত্ৰীৰ বক্তব্য অনুসৰি অংগনবাদী কৰ্মী আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ দৰমহাটো বৃদ্ধি কৰা হ'ব এতিয়া কিমান কি বৃদ্ধি কৰা হ'ব আৰু কেতিয়া বৃদ্ধি কৰিব আপোনালোকক এই ভিডিঅ'টোৰ মাজত আপোনালোকৰ মাজত আলোচনা কৰিম তো গাইজ চেনেলত যদি নতুনকৈ আছে মোৰ এই নিউ ড্ৰিম ব্লগ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব যাতে আঁচনিভুক্ত কৰ্মচাৰীৰ মাননি বৃদ্ধিৰ খবৰ আপোনালোকে পোনপ্ৰথমে লাভ কৰিব পাৰে তো গাইজ দেৰি নকৰি এই ভিডিঅ'টো আজি চাওঁ আহক নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ এই চেনেলৰ তৰফৰ পৰা আপোনালোকক ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয় অংগনবাদী কৰ্মী আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱটো এই বিভাগীয় মন্ত্ৰীসকলক প্ৰদান কৰিছে যেনে বিভাগীয় মন্ত্ৰী বিত্ত বিভাগৰ অজন্তা নেওগ বাইদেউ লগতে অশোক সিংঘাল পীযুষ হাজৰিকা এইসকল মন্ত্ৰীসকলক দায়িত্ব দিছে তেওঁলোকে হেনো ফেব্ৰুৱাৰী মাহত যি অনুষ্ঠিত হ'বলগীয়া বাজেট অধিৱেশন আছে এই বাজেট অধিৱেশনত তেওঁলোকে মাননিটো কিমান বৃদ্ধি পাব তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব সেইমতে বাজেটত গৃহীত হলে এই দৰমহাটো সেই দিনৰ পৰা ধৰা যাব এতিয়া মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে ইংগিত এটাও দিছে তেওঁলোকৰ হাতত হেনো পইচা নাই এতিয়া কথাটো হ'ল এই বাকী এই আঁচনিবিলাক দি থাকিব তেওঁলোকৰ পইচা থাকে এই আঁচনিভুক্ত কৰ্মচাৰীসকলে ইমান দিনে ধৰ্ণা প্ৰতিবাদ কৰি আছে এই দৰমহাটো বৃদ্ধিৰ কাৰণে অতি কম মাননিৰে কাম কৰি আছে এই ৰন্ধন কৰ্মীসকলৰ 1500 টকা দৰমহা লগতে আঁচনিভুক্ত কৰ্মচাৰীৰ ভিতৰত আৰু এই আশা কৰ্মীসকলৰ বহুত কাম থাকে লগতে অংগনবাদীসকলৰতো ক'ব নাযাওঁ তেখেতসকলৰ বিভিন্ন কামত তেওঁলোকক চৰকাৰে নিয়োগ কৰি আছে কথাটো হ'ল গাইজ আজিকালি দিনত মানুহে দিন হাজিৰা কৰিব গ'লে দিনত 500 টকা পায় এই 500 টকাকে ধৰিলে মাহত 15,000 টকা হয় 30 দিনত এতিয়া কথাটো হ'ল চাকৰিয়ালে যদি হাজিৰা কৰা মানুহতকৈও যদি কম পইচা পায় তেতিয়া চাকৰি কৰি কি লাভ আছে চৰকাৰৰ হাজিৰা কৰিলে 15,000 পায় 15,000 তলত যদি মাননি পায় বা দৰমহা পায় তেতিয়া কিবা লাভ হ'ব জানো চাকৰি কৰাই নকৰে সমান হ'ব এতিয়া চৰকাৰে এটা বিবেচনা কৰিব লাগে যাতে কমচে কম দিনত হাজিৰাৰ উপৰিও তেওঁলোক যিহেতু এজন চৰকাৰী কৰ্মচাৰী তেওঁলোকক এই দিন হাজিৰাৰ উপৰিও অপৰেঞ্চি তেওঁলোকে কৰ্মচাৰীৰ সুবিধাখিনি লাভ কৰিব লাগে লগতে মিনিমাম চেলাৰী 600 টকাকে দিনত হ'লেও 18,000 টকা মাহত হয় এই 18,000 টকাৰ তলত যাতে তেওঁলোকে বৃদ্ধি নকৰে 6,000 6,500ৰ পৰা চৰকাৰে ভাবি আছে 2,000 মান বৃদ্ধি কৰিলে 8,000 টকাত চলি যাব গতিকে 8,000 টকাটো চলা দিন আজিকালি নাই যিহেতু বস্তুৰ বহুত দাম গতিকে এই বাজেট অধিৱেশন নহওঁতে এই অংগনবাদী কৰ্মী সহায়িকাসকলে এই মন্ত্ৰীসকলক মুখ্যমন্ত্ৰী মহোদয়ক নহয় এই বিভাগীয় মন্ত্ৰীসকলক কথাখিনি ভালদৰে তেওঁলোকে লিখিত কৰি দিব লাগে যাতে এই মাননিটো বৃদ্ধি কৰক যাতে তেওঁলোকৰ যিখিনি তেওঁলোকে পাবলগীয়া দিন হাজিৰা হিচাপত 500 টকা তাৰ এই মিনিমাম যাতে 500 টকা এটা কমচে কম তেওঁলোকে লাভ কৰিব পাৰে গতিকে এই ব্যৱস্থাটো এতিয়াতে কৰাটো উচিত কৰ্মীসকলৰ দৰমহা 18,000 লগতে সহায়িকাসকলৰ দৰমহা 15,000 আশা কৰ্মী ৰন্ধন কৰ্মীসকলৰ 12,000 পৰা 15,000 টকালৈ বৃদ্ধি পাব লাগে দৰমহা গতিকে ইমানখিনি পইচা হ'লে আজিৰ দিনত বৰ্তমান চলিব পাৰিব গতিকে মই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ চাই থাকিব মোৰ এই অংগনবাদী কৰ্মী ৰন্ধন কৰ্মী আৰু আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি মাননি বৃদ্ধিৰ খবৰ আপোনালোকে পোনপ্ৰথমে লাভ কৰিবলৈ মোৰ এই নিউ ড্ৰিম ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে ভিডিঅ'সমূহ চাবলৈ নাপাহৰিব গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ